বিধায়ক একে ৰচিদ আলম ডাঙৰীয়া আমাৰ সৈতে আছে। মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। তেখেতৰ প্ৰতিক্ৰিয়া ৰম যেহেতু কংগ্ৰেছে আচলতে গিৰগাই যি কেলেংকাৰী বিজেপিৰ কেলেংকাৰী আপোনালোকে সেইটোত প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু সেইটো এটা ডাঙৰ কেলেংকাৰী হোৱা বুলি আপোনালোকে অভিযোগ কৰিছে। কিন্তু এইটো লৈ পেলাই মুখ্যমন্ত্ৰীয়ে আকৌ আপোনালোকক উভতি ধৰিছে যে কংগ্ৰেছে কুৰবানীত দিয়া গৰুৰ বিষয়ে কিয় নকয়। ইতিমধ্যে জাকিৰ হুছেইন চিকদাৰে কৈছে যে অভিযোগ কৈছে এইটো ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক এনে মন্তব্য দিছে। গতিকে আপুনি কি কয়? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খালি কংগ্ৰেছ বুলি নহয়, অসমৰ ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছে। গৰুৰ নামত যিখিনি কেলেংকাৰী হ'ল, গৰু চোৰ নাম দিলে, কিবাকে দিলে, গৰুৰ নামত ৰাজহাস্য ল'লে মন্ত্ৰী বিধায়কে, সেই উত্তৰটো বিচাৰিছে। মই গৰু খাওঁ, ৰকিবউদ্দিনে গৰু খায়, ৰকিবুল হুছেইনে গৰু খায়, সেইবিলাক উত্তৰ নহয়। তেওঁ এই কয় যে মন্ত্ৰী বিধায়ক যোৱাৰ পিছত মানে জয়ন্তমালা বৰুৱাৰতো মন্ত্ৰী নাথাকে, তেওঁ নিজে কৈ আছে তেওঁৰ যেতিয়া মন্ত্ৰী যাব, চৰকাৰ চেঞ্জ হ'ব, তেওঁ কি কৰি খাব? কিবা কৰিতো খাব লাগিব। একবাৰ এইটো ক'লে, সিদিনা ক'লে, যোৱাকালি ক'লে বোধ কৰোঁ আমি গৰুৰ মাংস খাওঁ। সেইটো উত্তৰ নহয়। অসমৰ ৰাইজে সেইটো বিচৰা নাই। আপুনি চিধা কওক। উত্তৰ নিদি তেওঁলোকে দিগন্ত কলিতাই এটা কথা কয়, পদ্মা হাজৰিকাই এটা কথা কয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কয়, কোনো কথাৰ মূল নাই। আৰু মুখ্যমন্ত্ৰী যিবিলাক কথা কৈ আছে, মই একদম চিন্তিত মুখ্যমন্ত্ৰীলৈ। মুখ্যমন্ত্ৰী ৰাতি টোপনি নহয়। প্ৰব্লেম হ'ল তাতে, সেইকাৰণে কথাবিলাকৰ মিল নাথাকে। গোটেই ৰাতি ভাবোঁতে ক'ৰ পইচা ক'ত থ'ব, ইমান ঋণ লৈছে, গভৰ্ণমেণ্ট কমিশ্যনৰ টকা ক'ত থ'ব, ৰাতি এইবিলাক ভাবি গৰু হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে এক প্ৰকাৰ আপোনালোকৰ নৈতিক অধিকাৰ নাই। গিৰগাইৰ যি কথা আপোনালোকে উল্লেখ কৰিছে, তেওঁ তেনেকুৱা সেইবিলাক প্ৰসংগ উল্লেখ কৰাৰ আপোনালোকৰ নৈতিক অধিকাৰ নাই, কিয়নো আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নৈতিকতা বুলি ক'লে চবে হাঁহিব। নৈতিকতা ইয়াৰ অৰ্থ মুখ্যমন্ত্ৰী এইবিলাক শব্দ মুখেদি ওলাবই নালাগে। গৰু চুৰি কৰি কুৰবানী দিয়ে, এই কথাষাৰ হিন্দু মানুহেও জানে। কুৰবানী, ত্যাগ, ছেক্ৰিফাইচ কাক কয়? গতিকে সেইটোতো দূৰৰ কথা, যি পইচাৰে কিনিব, সেই পইচাও যদি আচল পইচা নহয়, সেইটো কুৰবানী নহ'ব। সেই কুৰবানী আমি যে দিওঁ, চুৰি কৰাটো দূৰৰ কথা। আচ্ছা, কি কয় 1400 কিমান গৰু চুৰি কৰি কুৰবানী দিছে, তেওঁকতে দায়িত্ব দিয়া হৈছে চোৰ ধৰাৰ কাৰণে, হোম ডিপাৰ্টমেণ্টত তেওঁ তাৰমানে সেইবিলাকত ভাগত আছিল নেকি? তেওঁ ইমান কেনেকৈ জানে চুৰি হৈছে? ইমান তেওঁ যদি জানে চুৰি হৈছে, তাৰমানে কোনে কৰিছে? চৰকাৰে জড়িত হৈ আছে। পুলিচ ক'ত গৈছিল? এইবিলাক কথা, ইমান তলতৰ শ্ৰেণীৰ কথাবিলাক মুখ্যমন্ত্ৰীৰ মুখৰ দ্বাৰা শোভা নাপায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক উত্তৰ নহয়। আমি গৰু খোৱাটো উত্তৰ নহয়। উত্তৰ হ'ল যে মন্ত্ৰী বিধায়কে ৰাজহাস্য কিয় ল'লে, এইটো উত্তৰ। গৰুৰ হিচাপবিলাক দিয়ক, সেইটো উত্তৰ। আৰু সেই গৰুবিলাক খালি বিজেপিৰ মন্ত্ৰী বিধায়ক কৰ্মকৰ্তাইখিনিই পালে নেকি? কিয় এই আবোল তাবোলকৈ মেইন ইছ্যুৰ পৰা ফালৰি কাটি যাব খুজিছে? আপুনি টোপনি মাৰক, লাগে ডক্টৰক দেখাওক, ব্ৰেইনটো সুস্থ কৰক, ভালকৈ অসমৰ ৰাইজক উত্তৰবিলাক দিয়ক। গতিকে মই গৰুৱে ডুবাব আৰম্ভণি। এবাৰ ভেটেনেৰী কেলেংকাৰীয়ে চবক ডুবাইছিল, মনত কৰি চাওক। প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা আদি কৰি আমাৰ লালু প্ৰসাদ যাদৱ কক, এনেকুৱা কৰি এই যে যি জন্তুৱে কথা ক'ব নোৱাৰে, তাৰ নামত ইমান কেলেংকাৰী কৰি সেই ওপৰৱালাৰে অভিশাপ আছিল কিজানি। এইটো ঠিক তেনেকুৱাকৈ সেই গৰু গিৰগাই যিটো, এই গৰুৱে তেওঁলোকক ডুবাব, এই কেলেংকাৰীয়ে ডুবাব। আৰু এই কেলেংকাৰীৰ লগত এতিয়া যে মাত মাতিছে ৰাইজে, আৰু বহুতো বিষয়ে মাত মাতিব কেইদিন পিছত। গতিকে মই বাৰে এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰী অলপ টোপনি মাৰক, অলপ ব্ৰেইনটো সুস্থ কৰক। যেকেইদিন আছে এতিয়াও সময় আছে, ৰাইজক ভাল উত্তৰ দিয়ক, ভাল কাম কৰক,
আমি সহায় সহযোগিতা কৰিম মুখ্যমন্ত্ৰীলৈ মই চিন্তিত মুখ্যমন্ত্ৰী টোপনি অহা নাই আপোনালোকে গীৰগাইৰ পিছত লাগি আছে কিন্তু মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছে যে 1400 গৰু কেৱল ধুবুৰীতে আচলতে কুৰবানী দিয়া হ'ল গতিকে তাৰ পিছত কিয় নালাগে এইটোতো হাস্যকৰ বিষয় তাৰমানে কি কৈছে এই তেওঁলোকে কেলেংকাৰী কৰি খাব দিয়ক সেইবিলাক কিয় মাত মাতে কুৰবানীত ধৰক গৰুৰ মাংস ধৰক মন্দিৰত দিছে গাহৰিৰ মাংসক ধৰক ইছ্যু ডাইভাৰ্ট কৰক মই যি ইচ্ছা থাকে কৰি থাকিম সেইবিলাকত লাগি থাকক হিন্দু মুছলিম কৰি থাকক অসমৰে সেইবিলাকহে কৰিব তেওঁৰ কথা সেইবিলাকহে কৰিব লাগে আমি কেলেংকাৰী কৰি খাম এইবিলাকে ধৰিব লাগে নেকি এটা কথা নেকি এতিয়া মন্ত্ৰী বিধায়ক হৈ আছোঁ পিছত মন্ত্ৰী বিধায়ক নাথাকিম আমিতো কৰি খাব লাগিব এইবিলাক ইছ্যু ডাইভাৰ্টাৰ একো নহয় তেওঁ যিমানে চেষ্টা কৰক অসমৰ মানুহ তেওঁ ধৰ্মনিৰপেক্ষ নহ'লে কি হ'ব অসমৰ সকলো জনজাতি জাতি যিমান মানুহ আছে সব ধৰ্মনিৰপেক্ষ গতিকে ইয়াতে হিন্দু মুছলিম যিমানে তেওঁ লগোৱাৰ কাৰণে চেষ্টা নকৰক কিয় হিন্দু মুছলিম ৰাইজে নালাগে ৰাইজে বুজি পাইছে যে আমাক বেলেগ ফালেদি তেওঁলোকে কেলেংকাৰীবিলাক কৰি থাকিব গতিকে টোটেলি ইছ্যু ডাইভাৰ্টৰ কাৰণে এইবিলাক কৰি আছে আপোনালোকৰ যিটো অভিযোগ গীৰগাই কেলেংকাৰীৰ যিটো অভিযোগ সেইটোত আপোনালোকৰ স্পষ্ট আছে সেইটো আপোনালোকৰ স্থিতিত স্পষ্ট থাকিব এই স্থিতি এইটোৱেই নহয় লাহে 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 আমি ৱেবছাইট খুলি দিছোঁ নহয় সকলো ৰাইজে জানে ক'ত কেনেকুৱা দুৰ্নীতি কৰি আছে ক'ত কেনেকুৱা অবৈধ গুণ্ডা টেক্স লৈ আছে যিয়ে দিয়ে সেইটো জানে নহয় তেওঁ ভাবি আছে চকু মুজি আছে এওঁলোক কোনেও নাজানে পইচাবিলাক অবৈধ পইচা জমা হয় যিয়ে জমা কৰে সিন্ডিকেট এতিয়া চলি আছে সিন্ডিকেট প্ৰাইভেট টেক্স চলি আছে গভৰ্ণমেণ্টৰ টেক্সৰ গুৰুত্ব নাই এতিয়া মইতো বাৰে বাৰে কৈ আছোঁ যে গভৰ্ণমেণ্টৰ টেক্স উঠোৱা নাই মাত্ৰ বিজেপিৰ মন্ত্ৰী বিধায়কৰ টেক্স উঠি আছে গভৰ্ণমেণ্টৰ যেতিয়াই কৰাপশ্যন বাঢ়িব গভৰ্ণমেণ্টৰ ৰেভিনিউ কমিব এইটো সকলোৱে বুজি পায় আজি কৰাপশ্যনটো ক'ত হয় এতিয়া GST কওক টেক্স কওক যিমান যি কওক ৰয়েলটি কওক এইবিলাক দিব নালাগে আমাক টকাটো দিলেই হ'ল গভৰ্ণমেণ্ট ৰেভিনিউ আল্টিমেটলি কমি যাই আছে তেওঁলোক কৈছে যে মন্ত্ৰী বিধায়ক গীৰগাইৰ পিছত লাগি থকাসকলে গৰু আচলতে কুৰবানী দিয়াৰ বন্ধটোৰ ক্ষেত্ৰত কিয় তেওঁলোকে মাত নামাতে গতিকে আপুনি এগৰাকী ইছলাম ধৰ্মাৱলম্বী বিধায়ক গতিকে আপুনি কি ক'ব আজি চাওক তেওঁতো বাৰে বাৰে সেইটো এইকাৰণেই কৈ আছে যে আপোনালোকে সেই কুৰবানীলৈ মাত মাতক আপুনি হিন্দুত্ববাদী ই কৰক এষ্টাব্লিছ কৰক কৈ আছে আপোনালোকে লাগক